নমস্কাৰ। যিসকলে ই-ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰি আছে, এতিয়াও ফৰ্ম পোৱা নাই, তেওঁলোকে ক'ত ফৰ্ম পাব? আজি আপোনালোকক এই খবৰৰ সৈতে জনাই দিম। মই আপোনালোকক কৈ দিওঁ, আপোনালোকে ফৰ্ম ক'ত কেনেকৈ ডাউনলোড কৰিব পাৰিব, ফৰ্ম লাগিব নে নাই, আজি সেই সন্দৰ্ভত জানিব পাৰিব। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া মই আপোনালোকক কৈ দিওঁ, যিসকলে এখন ই-ৰিক্সা আবেদন কৰিব বিচাৰি আছে, তেওঁলোকৰ বাবে আহি গৈছে ফৰ্ম। যদি আপোনালোকে এতিয়াও ফৰ্ম পোৱা নাই, তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই আপোনালোকক আকৌ কৈছোঁ, আপোনালোকে যদি এতিয়াও ফৰ্ম পোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে দেখিব পাৰিছে, অহা 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰৰ ভিতৰত আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব। মই আপোনালোকক আকৌ কৈছোঁ, অহা 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰৰ ভিতৰত আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব। যিসকলে এখন ই-ৰিক্সা আবেদন কৰিব বিচাৰি আছে, লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে যদি এতিয়াও ফৰ্ম পোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব। এতিয়া মই আপোনালোকক কৈ দিওঁ, আবেদন কৰিবলৈ হ'লে কি কি লাগিব। আপোনালোকৰ লাগিব মোবাইল নম্বৰ। মনত ৰাখিব, আপোনালোকৰ লাগিব মোবাইল নম্বৰ, লাগিব আধাৰ কাৰ্ড, লাগিব ভোটাৰ ID, পাছপোৰ্ট, বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট কাৰ্ড। মই আপোনালোকক ইয়াত 6টা ডকুমেণ্টছৰ বিষয়ে কৈছোঁ। আকৌ কৈ দিওঁ, মই আপোনালোকে বুজি ল'ব। মোবাইল নম্বৰ, আধাৰ কাৰ্ড, এই দুটা লাগিবই। তাৰপিছত তলত দেখিব পাৰিছে 1 2 3 4 5 5টা ডকুমেণ্টছ ইয়াত দিয়া আছে। মই আপোনালোকক আকৌ কৈ দিছোঁ, আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট, বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট কাৰ্ড। ইয়াত 5টা ডকুমেণ্টছ আছে। ইয়াৰ পৰা আপোনালোকে যিকোনো দুটা ডকুমেণ্টছৰ জৰিয়তে আবেদন কৰিব পাৰিব। আপোনালোকে কি দিব, মই আপোনালোকক বুজাই দিওঁ। আপোনালোকে আধাৰ কাৰ্ড আৰু ভোটাৰ IDৰ জৰিয়তে ই-ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব। এই 5টা ডকুমেণ্টছ নালাগে। 5টাৰ পৰা যিকোনো দুটা ডকুমেণ্টছৰ সহায়ত আপোনালোকে এখন ই-ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব। অনলাইনতে আপোনালোকে আবেদন কৰিব পাৰিব অহা মাহৰ 1 তাৰিখৰ পৰা 30 ডিচেম্বৰ তাৰিখলৈ। মই যি লাখ লাখ মানুহৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে যদি এতিয়াও ফৰ্ম পোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 1 তাৰিখৰ পৰা আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব। লগতে আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।